নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম মহিলাসকলে লাভ কৰিব 10 এপ্ৰিল তাৰিখে টকা কোনসকল মহিলাই লাভ কৰিব কোনখন আঁচনিৰ জৰিয়তে লাভ কৰিব সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ আগত উপস্থাপন কৰিম ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে কথাখিনি জানিব পাৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'য়ে আপুনি পোনপ্ৰথমে লাভ কৰিব আহকচোন তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যে প্ৰত্যেক মাহৰ 10 তাৰিখটো হৈছে অৰুণোদয় দিন হিচাপে অসম চৰকাৰে ধাৰ্য কৰা হৈছে সেই 10 তাৰিখতে অসম চৰকাৰৰ যিমানখিনি আঁচনি আছে বা অৰুণোদয় আঁচনিয়েই হওক বা বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন বিভিন্ন ধৰণৰ দিব্যাংগ পেঞ্চন সেইখিনি টকাৰ আপোনালোকৰ প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনালোকৰ একাউণ্টত লাভ কৰিবলৈ সক্ষম হয় কোনটো একাউণ্টত লাভ কৰিবলৈ সক্ষম হয় যিটো একাউণ্ট আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে বেংকৰ লগত লিংক আছে সেই একাউণ্টত আপুনি লাভ কৰিবলৈ সক্ষম হয় আৰু আপোনালোকৰ হাতত কেইটামান দিন আছে মাত্ৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হয় 10 এপ্ৰিল তাৰিখে সেই অৰুণোদয় আঁচনিৰ টকা 1250 টকা দিব্যাংগ পেঞ্চন বিধৱা পেঞ্চন আৰু দীনদয়াল উপাধ্যায়ৰ পেঞ্চন আপুনি লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল তাৰ মাজতে আপোনালোকক এটা কথা কৈ থৈ যাওঁ যিসকল মহিলা আত্মসহায়ক গোটত সোমাই আছে তেওঁলোকে মোক বিভিন্ন ধৰণৰ কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি আছে যে যিহেতু অসম চৰকাৰে তেওঁলোকক মহিলা অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা প্ৰদান কৰাৰ কথা আছে এতিয়ালৈকে কেতিয়াৰ পৰা তেওঁলোকক প্ৰদান কৰিব সেই সম্পৰ্কে কোনো ধৰণৰ নটিচ জাৰি কৰা নাই আৰু এটা কথা হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অলৰেডি আহি গৈছে অৰ্থাৎ 19 তাৰিখৰ পৰা প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হ'ব কিন্তু চৰকাৰে এই 10,000 সম্পৰ্কে কোনো ধৰণৰ মন্তব্য ৰখা নাই হয়তো আপোনালোকক ইলেকশ্যনৰ আগতো এই টকাখিনি দিব পাৰে হয়তো আপোনালোকক ইলেকশ্যনৰ পাছতো টকাখিনি দিব পাৰে বন্ধু বান্ধৱীসকল নিশ্চয় আপুনি জানিব পাৰিছে যিহেতু আপোনালোকে প্ৰপত্ৰসমূহ জমা দিলে প্ৰপত্ৰসমূহ জমা কৰাৰ পাছত সকলো প্ৰসেস হৈ যোৱাৰ পাছত নিশ্চয় আপোনালোকৰ বেংক একাউণ্টত টকাখিনি সোমাব আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যিখিনি ভেৰিফিকেশ্যন বা ভেৰিফাই কৰিবলগীয়া সকলোখিনি কাম কৰি গ'ল আৰু যিসকল মেৰিট লিষ্টত প্ৰায় সংখ্যক বন্ধু বান্ধৱীৰ নাম প্ৰকাশ পাইছে আপোনালোকৰ নাম প্ৰকাশ পাইছে নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল যদি আপোনাৰ সেই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে বা লাখপতি বাইদেউৰ আঁচনিৰ জৰিয়তে কিবা যদি কুৱেশ্যন ৰৈ গৈছে তেন্তে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব আপোনালোকক মই যিমান পাৰোঁ সিমান সহায় কৰিবলৈ যত্ন কৰিম বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হ'ল ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰক আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ